এয়া আমাৰ মায়ে মোক খানি দিছে দেই। এইটো হ'ল বৰ্তাহঁতৰ ঘৰ আৰু বৰ্তাহঁতৰ ঘৰত এয়া আপোনালোকক মই খানি দিওঁ চাম। এয়া মোৰ মায়ে খানি দিছে। মজা। এয়া গৰু চাওক, কিমান গৰু আছে চাওক। পানী আনি থৈছোঁ। এয়া এইটো জোঁৱাই পোৱালিটো হ'ল গোহালি ঘৰ। আজিকালি মানুহে গোহালি ঘৰ চিনিয়ে নাপায়, সৰু ল'ৰা ছোৱালীয়ে। গৰু থকা ঘৰক যে গোহালি ঘৰ বুলি কয়। এইখন হ'ল গৰু গাড়ী। এতিয়া খেতি শেষ হ'ল কাৰণে ইয়াতে খৰি থৈ দিছে। আৰু এয়া চাওক, এইখন চাওক, এইখন হ'ল কুঁহিয়াৰ পেৰা শাল, দেখিছে? এয়া একদম খাচ অসমীয়া। এইটো গোহালি ঘৰ আৰু গোহালি ঘৰৰ ওপৰত এয়া চাওক, এয়া লাও লাগি আছে। আৰু তাৰপৰা এতিয়া লাও লৈ এতিয়া আমি এয়া চাটৰ কাম কৰিছোঁ। আৰু এয়া চাওক, এইটো ঘৰ দেখিছে? এইটো কিমান ধুনীয়া ঘৰ, আগৰ দিনৰ ঘৰ। এয়া খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। এইটো হ'ল গঁৰাল, এইটোৰ ভিতৰত খেৰ ভৰাই পেলাই খেৰ দিয়ে গৰুক। আকৌ এয়া আমি বৰ্তাহঁতৰ ঘৰলৈ আহিছোঁ। আৰু এয়া বৰ্তাহঁতৰ ঘৰতো সেয়া গৰু নোওৱা পৰ্ব চলি আছে। এইসোপা চাওক কিমান মানুহ। এই গোটেই চুবুৰীটোত এই দুঘৰতেই গৰু আছে আৰু নাই। আমাৰ ঘৰত আছিলে, গৰু চুৰ কৰি নিলে। তাৰপিছৰ পৰা এতিয়া গৰু নাই। অকণমান সৰহকৈ দিবি গাখীৰ। এই পুকৰটোত দি দে। এয়া এইজনী আমাৰ ডাঙৰজনী ককাইদেউ মাল, এইজনী মোৰ মাল। ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে। এয়া ভীম ককাইদেউ, এয়া বাটেশ্বৰ ককাইদেউ। আৰু এইকেইটা আজিকালি গুৱাহাটীত থাকে। এইকেইটা শিশু। এয়া সৰু সৰু ল'ৰা ছোৱালী। এয়া এইটো মেলটেৰি কয়, এইটো তাৰপৰা আহিছে এয়া সানিবলৈ। সেইটো মাল এইটো তাৰ গিয়েক ঘৈণীয়েক দুইটাই পূৰা সানিছে। এইটো গাখীৰ দি দিয়া গৰু। এইটো এয়া মৰম চেনেহৰ মাজতে ডাঙৰ হৈ গ'লে। হেপী বিহু, হেপী বিহু, হেপী বিহু, হেপী বিহু। ভাল লাগিছে। এয়া আমাৰ ছোৱালীয়ে কান্দিছে চাওক। এয়া বনাই আছে ঔষধ। এয়া চাওক, কৃত্ৰিমভাৱে আমি গা ধুৱাইছোঁ। যদিও নদী আছে, নদীলৈ যাব পৰা সুবিধাজনক নহয়, নদীত পানী নাই। এইয়া গৰুক গা ধুৱাই দিলে। আমাৰ চুবুৰীটো সকলোতকৈ ডাঙৰ এয়া হ'ল বৌ। মই বৌ বুলি মাতো। এয়া হালধি এতিয়া খাম। এবাৰ ৰৈ আছে। মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ গৰু।